শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা জনা কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আমি এই অনুষ্ঠানৰ পৰা আপোনাৰ সবাকে সেৱা আৰু প্ৰণিপাত জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা সুন্দৰ পাঠ শ্যামন্তক হৰণ। যে শ্যামন্তক মণিটোৰ যি ৰহস্য আছে, শ্যামন্তক মণি থাকিলে যাৰ ঘৰত, সত্ৰাজিতৰ ঘৰত যে শ্যামন্তক মণি আছিলে, এই শ্যামন্তক মণি যাৰ ঘৰত থাকে সেই গৃহত, সেই মানুহ ঘৰত, সেই পৰিয়ালত কোনো কাৰণতে মাৰি মৰক নহয়, সৰ্প ভয়, ব্যাঘ্ৰ ভয়, অগ্নি ভয়, অকাল মৃত্যু, অভাৱ অনাটন তাত একোৱেই নহয়। এই শ্যামন্ত মণিটো যাৰ গৃহত থাকে সেই গৃহত সদায় 8 ভাৰ সোণ সেই গৃহস্থক উৎপাদন কৰি দিয়ে। গতিকে এনেকুৱা মহিমাময় এটা মণি, যিটো মণি লগত থাকিলে অকাল বিয়োগ নহয়। গতিকে এই মহিমাময় মণিটো থকাৰ পিছতো কিন্তু প্ৰসেনজিতে মণিটো যেতিয়া লৈ গৈছিলে, মণিটো লৈ যেতিয়া প্ৰসেন যেতিয়া অৰণ্যলৈ গৈ আছিলে ঘোঁৰাত উঠি, কিন্তু প্ৰসেনজিত কিয় মৰিল? যদি মণিটোৰ ইমানখিনি মহিমা আছিলে আৰু আচলতে মহিমা থকাই মণিটো, কিন্তু কিয় প্ৰসেনজিত তথাপিতো মৃত্যু হ'ল? মণিটো লগত থকাৰ পিছতো এই ৰহস্য কথা আমি জানোৱা হয়। গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। এই পাঠখিনি কীৰ্তন ঘোষাৰ পৰা লোৱা হৈছে। শুনিয়া সাখি চাইলা চক্ৰ পানী, নুহন্ত আদিত্য বুলিলা বাণী। মণিৰ ৰশ্মি হুয়া প্ৰকাশিত, গৃহক লাগি আশে সত্ৰাজিত। সত্ৰাজিত পাছে গৃহ আইলা, অনেক মাংগল্য বাদ্য বজাইলা। দেৱৰ গৃহে পখী প্ৰণিপাতে, নিবেদিল মণি বিপ্ৰৰ হাতে। মণিৰ মহিমা কি কৈবো আৰু, মণিৰ মহিমা কি কৈবো আৰু। সুবৰ্ণ নিতে শ্ৰৱে অস্ত ভাৰ, যিঠানে থাকে সিটো শ্যামন্তক। নাহিকে দুৰ্ভিক্ষ মাৰি মৰক। এই শ্যামন্ত মণিটো সূৰ্য দেৱতাই সত্ৰাজিতক প্ৰদান কৰিছিলে। সত্ৰাজিত সূৰ্যদেৱৰ ভক্ত আছিলে আৰু সেইকাৰণে সত্ৰাজিতক স্নেহতে তেওঁ এই মহিমাময় মণিটো প্ৰদান কৰিছিলে সত্ৰাজিতক। আৰু এই মণিটোৰ এইখিনি মহিমা যে নিতে মানে অস্তভাৰ সুবৰ্ণ প্ৰদান কৰিব পাৰে, উৎপাদন কৰিব পাৰে। অকাল মৃত্যু মাৰি মৰক, ব্যাঘ্ৰ ভয়, সৰ্প ভয়, অগ্নি ভয় একোৱেই নহয়। আৰু এই মণিটো যেতিয়া সত্ৰাজিতে
লৈ আহে সূৰ্যদেৱৰ পৰা, এনেকুৱা মানুহে ভাবিছিল যে মণিটোৰ ইমানেই উজ্জ্বল আছিলে যেন সূৰ্যটোহে যেন পৃথিৱীলৈ নামি আহিলে। সকলো মানুহে ভাবিছিল যে সূৰ্যটো পৃথিৱীত নামি আহিল নেকি। আৰু তেতিয়া ভগৱান কৃষ্ণই লাহেকৈ হাঁহি মাৰি কৈছিলে যে এইটো আদিত্য নহয়, সূৰ্য নহয়, এইটো মণিৰ ৰশ্মি। মণিৰ ৰশ্মিয়ে চাৰিওফালে প্ৰকাশিত হৈ আহিছে আৰু এই মহিমাময় মণিটো সত্ৰাজিতে লৈ আহি আছে। নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয়, একো উপসৰ্গ নোপোজে তই। দিনে কমনি খুজিল হৰি, নিদিলা সত্ৰাজিতে গ্ৰহ কৰি। ব্যাঘ্ৰ ভয় সৰ্প ভয় আদিও এই মণিটো থাকিলে একো নহয়। একো উপসৰ্গই কেতিয়াও আপোনাৰ সেই মণিটো থাকিলে কুপ্ৰভাৱ পেলাব নোৱাৰে গৃহস্থৰ ঘৰত বা সেই ব্যক্তিজনৰ ঘৰৰ ওপৰত। এদিনাখন ভগৱান কৃষ্ণই এই মণিটো সত্ৰাজিতক এদিন খুজিছিলে, আৰু কাৰণ ভৱিষ্যত কি হ'ব ভগৱন্তই জানে সকলো লীলা মহিমা, সেইকাৰণেই সত্ৰাজিতক এবাৰ সেই মণিটো খুজি চাইছে হৰিয়ে। কিন্তু আমি সাধাৰণ মনুষ্য, ঈশ্বৰৰ বিধানবিলাক আমি বুজিব নোৱাৰোঁ আগতীয়াকৈ। সেইকাৰণে সত্ৰাজিতে সেই মণিটো গ্ৰহ কৰি নিদিলে প্ৰভু। এ প্ৰসেন নামে তাৰ ভাতৃ আছে, কণ্ঠত মণিক পিন্ধিয়া পাছে। ঘোঁৰাত চৰি মহাৰঙ্গমনে, মৃগক মাৰি ফুৰে বিজুবনে। দেখি সিংহে তাক নখে বিদাৰি, ঘোঁৰায়ে সহিতে পেলাইলা মাৰি। কণ্ঠৰ মণিক চিন্দিয়া লৈ, চৰিলা গিৰি শৃংগে সিংহ গৈ। দেখিয়া জাম্বৱন্ত বীৰ বিৰিংগ, লৈলন্ত মণিক মাৰিয়া সিংহ। স্যমন্তক মণি গৰ্ত নীলা, উমলাই বেলাগি শিশু কদিলা। বিচিত্ৰমণি গোট ধৰি ধাই, বাটত শিশু ফুৰে মলাই। কৃষ্ণৰ কিংকৰে কহে শংকৰে, বোলা হৰি হৰি সমস্তনৰে। এই সত্ৰাজিতৰ এজন ভাতৃ আছিল, তেওঁৰ নাম আছিল প্ৰসেন। এদিনাখন কণ্ঠত মণিটো পিন্ধি, সেই শ্যামন্ত মণিটো কণ্ঠত পিন্ধি সত্ৰাজিতৰ ভাতৃ প্ৰসেনজিতে ঘোঁৰাত উঠি মহা আনন্দ মনে মৃগ মাৰিবৰ কাৰণে বিজুবনলৈ গুচি গ'ল। আৰু সেই মহাঘোৰ অৰণ্যৰ মাজত বনৰাজ সিংহই দেখা পালে সেই মণিটোৰ যিটো নেকি প্ৰকাশিত দৃশ্য, আৰু দেখা পাই সিংহটোৱে খেদি আহিল আৰু প্ৰসেনজিতক মাৰি ফালি চিৰি ঘোঁৰা সহিতে মাৰি থৈ সেই সিংহটোৱে মণিটো লৈ গ'ল। আৰু যেতিয়া নেকি কণ্ঠৰ পৰা ছিঙি সিংহটোৱে মণিটো লৈ গৈ আছে, আৰু গৈ 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 সিংহটোৱে পৰ্বতৰ শৃংগত উঠিলগৈ। আৰু এনেতে
জাম্বৱন্ত মহাবীৰ যি ৰামায়ণত প্ৰসিদ্ধ প্ৰভু ৰামচন্দ্ৰৰ একান্ত সেনাপতি আছিলে। গতিকে প্ৰভু ৰামচন্দ্ৰৰ সেনাপতি আছিলে। সীতা হৰণত এই জাম্বৱন্তৰ যিটো নেকি অৱদান, বহুত অৱদান আছে। গতিকে 6 ভক্তৰ এজন ভগৱন্তৰ একান্ত ভক্ত জাম্বৱন্ত। গতিকে এই জাম্বৱন্ত আছিল ভালুকৰ। গতিকে সেইকাৰণে ভালুক বানৰ ৰাক্ষস তৰিল ৰামত কৰিয়া সেৱ হেনয় কৃপালু পৰম দেৱতা ৰাম বিনে নাহি কেৱ। যে ৰামৰ সেৱা আৰু ভক্তি কৰি ভালুক বানৰ ৰাক্ষস সমস্তই উদ্ধাৰ হৈছে। মানুহে যদি শ্ৰদ্ধাৰে প্ৰভুৰ নাম লয় অন্তৰেৰে, প্ৰভুৰ নাম স্মৰণ কৰে, মানুহ কিয় নতৰিব। প্ৰভু সকলো পশু পক্ষী আদিকো মহা কৃপা কৰিছে। গতিকে এই জাম্বৱন্ত বীৰে দেখা পালে যে সিংহ এটা মণি লৈ আহি আছে, আৰু জাম্বৱন্তই কি কৰিলে, সেই সিংহৰ লগত যুদ্ধ কৰিলে আৰু সিংহক এটা সময়ত বধ কৰি সেই মণিটো লৈ গৈ সেই ভালুকৰ জাম্বৱন্তৰ সেই গুহাত গৈ তেওঁ সোমাই গ'ল, য'ত তেওঁৰ বাসস্থান। আৰু মণিটো নি শিশুক উমলিবৰ কাৰণে মণিটো দি দিলে জাম্বৱন্তই নি। বিচিত্ৰ মণিগোটৰ যি প্ৰকাশিত মহিমা দেখি সকলো আচৰিত হ'ল, আৰু শিশুসকলে বৰ আনন্দেৰে উমলিবলৈ ধৰিলে। এনেকে য'তে ত'তে মণিটো শিশুসকলে উমলাই লৈ ফুৰে। এতিয়া হে প্ৰভুসকল, ইয়াত ঘটনা হ'ল এইটো, ৰহস্য হ'ল এইটো যে এই মণিটো ইমান মহিমাময় মণি হোৱাৰ পিছতো প্ৰসেনজিতে সেই মণিটো কণ্ঠত পিন্ধি যোৱাৰ পিছতো প্ৰসেনজিত কিয় মৰিলে? এই মণিটোতো পিন্ধিলে অকাল মৃত্যু কেতিয়াও আহিব নোৱাৰে, কিন্তু কিয় মৰিলে? আনহাতে এই মণিটোতো সিংহৰ লগতো আছিলে। এতিয়া মণিটোৰ প্ৰভাৱত সিংহটো মৰিব নালাগিছিল, কাৰণ মণিটো যাৰ লগত থাকে অকাল মৃত্যু নহয়। আৰু ইয়াৰ পিছত জাম্বৱন্তই মণিটো লৈ গ'ল, কিন্তু প্ৰসেনজিতৰ মৃত্যু হ'ল আৰু সিংহটোৰ মৃত্যু হ'ল, য'ত মণিটো তেওঁলোকৰ লগত আছিল। ঘটনা এইটো, ৰহস্য হ'ল এইটো যে আচলতে এই শ্ৰীমন্ত মণি হ'ল নাম বস্তু। ই হ'ল প্ৰভুৰ নাম, যে আপুনি নাম ল'ব, কিন্তু নাম ল'লেই নামে আপোনাক ক্ৰিয়া নকৰিব। নাম ল'লে আপুনি সমস্ত শত্ৰু ভয়, ব্যাঘ্ৰ ভয়, সৰ্প ভয়, অকাল মৃত্যু, দৰিদ্ৰতা সমস্তই নিবাৰণ হয়, আৰু কোনো উপসৰ্গই আপোনাক কুপ্ৰভাৱ পেলাব নোৱাৰে। ৰাহু ভয়, কেতু ভয়, শনি ভয় সমস্তই নাইকিয়া হৈ যায় নামৰ প্ৰভাৱত। কিন্তু হে প্ৰভুসকল, যদি আপুনি নিয়ম নীতিৰে যদি নলয়, নাম যদি অপৰাধ মুক্তভাৱে যদি নাম নলয়, তেনেহ'লে অপৰাধযুক্ত নাম হ'লে সেই নামে আপোনাক ক্ৰিয়া নকৰে। গতিকে আপুনি ঠিক তেনেকুৱাকে সেই মণিটোৱে ক্ৰিয়া কৰা নাই কিয়? যে সত্ৰাজিতে যিটো নিয়ম নীতিৰে আচলতে সেই মণিটো সূৰ্য দেৱতাই যিটো নিয়ম নীতিৰে সত্ৰাজিতক দিছে, যিখিনি নিয়ম নীতি পালন কৰি সেই সত্ৰাজিতক মণিটোৰ ৰাখিব দিছে, কিন্তু প্ৰসেনজিতে সেই নিয়ম নীতিৰে সেই মণিটোৰ কোনো ৰখা নাই। সেই মণিটোৰ ব্যৱহাৰটো যেনেকুৱা হ'ব লাগে সেই ব্যৱহাৰ হোৱা নাই, যাৰ ফলত মণিটোৱে প্ৰসেনজিতকো কাম কৰা নাই, আৰু সেই সিংহটোৰ লগত থকাৰ পিছতো সিংহটোকো কাম কৰা নাই। সিংহটো বনৰ পশু, বাৰু সি নাজানে বনৰ পশু। প্ৰসেনজিতে এই কথাটো নাজানিলে, মণিটোৰ ব্যৱহাৰ নুবুজিলে, মণিটোৰ ব্যৱহাৰ নাজানিলে, মণিটোৰ ওপৰত সেই শ্ৰদ্ধাটো নাছিলে। গতিকে শ্ৰদ্ধা নোহোৱাকে আপুনি নাম ল'লেও যদি অপৰাধযুক্তভাৱে নাম লয়, নামৰ যদি ব্যৱহাৰ নাজানে, ভকতৰ নিন্দা কৰে, নামৰ নিন্দা কৰে, ঈশ্বৰৰ নিন্দা কৰে, শাস্ত্ৰৰ নিন্দা কৰে, আৰু য'ত নেকি গ'লে শাস্ত্ৰৰ নেকি 4 খুঁটি আছে,
সেই 4 খুঁটিৰ বাহিৰত যেতিয়া আপুনি শৰণ ভজন লৈ উঠি যেতিয়া নেকি লটি খুটি কৰি থাকিব আপুনি তেতিয়া আপোনাৰ সেই নাম বস্তুৱে আপোনাক মণিটোৰ ক্ৰিয়া নকৰাৰ দৰে আপুনি নাম বস্তুৱে আপোনাৰ ক্ৰিয়া নকৰিব। কৃষ্ণ জয়। হে বাপ বান্ধৱ আই মাতৃ সমস্ত, আজি শ্ৰীমন্ত হৰণৰ আমাৰ ইমানখিনিয়ে। ইয়াতে যদি আপোনাৰভাৱে পাঠ ভাগ শুনি আনন্দিত হ'ল, ভাল লাগিল, তেনেহ'লে আপোনাৰভাৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কমেণ্ট কৰি আমাক এটা উৎসাহিত কৰিব। ছাবস্ক্ৰাইব কৰিলে আপোনাৰভাৱৰ মোবাইলত পোনে পোনে আমাৰ ভিডিঅ'বিলাক উপলব্ধ হ'ব। আপোনাৰভাৱৰ সংগ পাই আমিও হৰি কথা অকণমান শ্ৰৱণ কীৰ্তন কৰাৰ এটা আনন্দ লাভ কৰিম বুলি আশা ৰাখিছোঁ। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ। হৰি ৰাম। অপৰাধ বিনাশন্ত নাম জয় নাম কপিল হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিছ ৰাম। হৰি ৰাম কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেনে কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰাম, তাহান্ত বিনাই নাই নাই আমাৰ পৰম কৃষ্ণ। হৰি ৰাম কৃষ্ণ।